অলপমান ওলাই আহিলোঁ মানে ৰুমৰ ভিতৰতে থাকি থাকি ভাবিলোঁ আৰু কিনো কৰিম এতিয়া অলপমান ওলাই যাওঁ একো লগ ধৰিছোঁ বোলো ৰ'দ উঠিছে দেখিছেনে কিমান ৰ'দ ওলাইছে দেখিছেনে বৰ ধুনীয়া ৰ'দ ওলাইছে একো লগ ধৰিছোঁ ইহঁত ইয়াতে আৰু নাথাকে ইহঁত যাবগৈ সেইকাৰণে ভাবিছোঁ আজি এই লগতো অলপ কথা পাতিম আৰু তাই যাব যিহেতু তাইকো লগ ধৰিছোঁ অলপমান চাদৰ ওপৰত যাওঁ আপোনালোকৰ লগতো কথা পাতোঁ এই অকণমান মানে নৰ্মেল টাইপৰ হয় পুৰা মানে হেৰি নহয় কিন্তু তাই ইমান দিন ইহঁত যিহেতু তিনিটা ভনীয়েক ইহঁত থাকে ইয়াত আৰু কিবা কাৰণত এওঁলোক যাব লগা হ'ল ৰুম এৰি দিব লগা হ'ল সেইকাৰণে এওঁলোক যাবগৈ আৰু যাবৰ কাৰণে আজি পুৰা তাই একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গৈছে হা उठने को भी जी नहीं कर रहा था खाट पे से क्यों कैसे हो रहा था कुछ होगा दर्द हो रहा पेट में नीरा पेट में दर्द हो रहा है पेट में क्यों इधर या इधर पेट में तो इधर या इधर ही रहता है इधर से इधर तक दवाई बहुत खा ली दर्द की हाँ उससे भी बंद ना होया अभी भी हो रखा है अब ऐसे होता ही रहा क्यों ऐसा हो रखा है दवाई से भी क्यों पता नहीं क्यों हो रखा है আৰু हाय एवरीवन আৰু আজি मेरा मुंह इतना दुख रहा है दांत की दवा खाएगी ना तब ना दारू तो ना कुल्फी मेरी कभी तो फिर क्या हो गया मेरे पास दवाई है खाना है तो दे दूंगी लेकिन ये है कि पेट दर्द की दवाई है चाहिए तेरे को पेट दर्द हो रहा है बोल रहे ना नहीं इधर जब भी मैं इधर खाना भी इधर से खाऊंगी और जब भी इधर से इधर की तरफ जी मेरे इतनी दुख रही हुआ जीप में क्या हुआ तेरे को मेरा दांतों से कट गई थी दांतों से रही है मेरी रोटी खाई ना जा रही जब भी इधर से खा रही मैं रोटी कुछ हुआ है उसमें गोटी पानी भी पी रही ना हाँ पानी भी पिया ना जा रही हाय एवरीवन আৰু মই আজি যেহেতু এতিয়া অলপমান ওপৰলৈ ওলাই আহিছোঁ আৰু এই লগত ভাবিলোঁ এই ইহঁতো যাব অলপ চাওঁ ইহঁতো যাব বুলি ভাবিছিলোঁ আৰু কিন্তু ইহঁত এতিয়া নাযায় অলপ পিছত যাব এই ওলাই কিনে ৰেডি হৈ আছে বায়েকহঁত যিহেতু কোম্পানীত যায় কাম কৰিবৰ কাৰণে আহিব এতিয়া অলপ পিছত আহি কিনে তাৰমানে ৰুম খালী কৰিব কালি আধা বস্তু লৈ গ'ল আৰু আধা আছে নিবলৈ সেইকাৰণে কালি ইয়াতে থাকিলে ইহঁত আৰু আজি যিহেতু যাব আৰু মই ভাবিলোঁ অলপমান আপোনালোকৰ লগত কথা পাতোঁ সেইকাৰণে চাদৰ ওপৰত আহিলোঁ এতিয়া বৰ্তমান ৰাতিপুৱাৰ খোৱা খাই ল'লোঁ আৰু দুপৰীয়াৰ ভাত বনাবলৈ আছে বনাম লাহে ধীৰে আৰু বৰ্তমান যিহেতুকে মই এনে আছিলোঁ অলপ সময়ৰ কাৰণে এই ওচৰত আহিলোঁ কথা পাতিবলৈ আৰু আপোনালোকক জনাইছোঁ এই অলপ নৰ্মেল বাকী ছোৱালীজনী ভালেই কিন্তু তাইৰ তাৰমানে কি হৈছে এই বায়েক আৰু যিটো ভনীয়েক আছে এই তাৰমানে এই ডাঙৰ বায়েকটো ইয়াতে নাথাকে বিয়া হ'ল যিহেতু আৰু ভনীয়েক দুটা আছে ভনীয়েক দুটা তাৰমানে এই মানে কিছুমান কথা বুজি নাপায় ন নিজে ভাত বনায়ো খাব নোৱাৰে কাম বাকী গোটেইখিনিয়ে কৰে তো যিয়ে মোমায়েকৰ ঘৰত যাবলৈ খুব জোৰ কৰি আছিলে মানে কান্দি আছিলে ভাত নাখায় হেন নাখায় তেন নাখায় মানে একোৱে দিলে নাখায় কিন্তু তাই মামাকৰ ঘৰত যাব মামাকৰ ঘৰত যাই থাকিব নহ'লে তাই নিজৰ ঘৰত থাকিব গৈ এনেকুৱা কৈ আছিল কিন্তু নিজৰ ঘৰত ইহঁতৰ মা দেউতাক নাই পাঁচজনী ভনীয়েকটো দুজনী বিয়াই হ'ল তো আৰু এই তিনিজনী বৰ্তমান আছে বৰ্তমান এই তাৰমানে এই নৰ্মেলটো এই মানে ঘৰত গৈ কিনে কাৰ লগত খাবলৈতো লগততো তাইক বনাই খুৱাবলৈতো মানুহ নহ'ব কাৰণ এওঁলোক এই যি দুটা থাকে এই লগত ভনীয়েক সিহঁত দুটা কোম্পানীত কাম কৰি আছে আৰু যেহেতু ৰুমৰ ভাড়াও দিব লাগে কোম্পানীৰ কাম নকৰিলে ইহঁতে খাবও নোৱাৰে আৰু সেনেকৈ চলি আছে
আৰু এতিয়া বৰ্তমান এইটা মানে বুজি নাপায় মানে এনেকুৱা এবনৰ্মেলটো অলপমান সেইকাৰণে বুজি নাপায় তাই এই ঘৰত যাবলৈ খুব জোৰ কৰি থাকিলে বহুত দিন নাখায় কান্দি থাকিলে বায়েকে মানে খঙতে বায়েক মানে ভনীয়েকে আৰু খঙতে এদিন তাইক মানে পেটতে লাঠি মাৰি দিয়া বুলি কৈছে দিয়া বুলি কোৱা কাৰণে সেইকাৰণে তাই পেটৰ বিষ হৈ থকা বুলি কৈছে ক'ব নোৱাৰোঁ সেইটো কথা কাৰণ মই নিজেতো দেখা নাই এতিয়া তাই তাৰমানে পেটৰ বিষত অসুবিধা পাই আছে তাই থকাৰ কাৰণে আৰু তাই জিভাত কিবা হৈছেও দেখোন খাবও পৰা নাই বোলে এটা চাইডেদি খাই আছে আৰু মোৰ দাঁতৰ বিষ ভালকৈ ভাল হ'ল বাৰু এতিয়া মানে বেয়াও লাগে তাইৰ কাৰণে কিন্তু মই তাইৰ লগত কথাও পাতোঁ মাতো তাই আৰু কালি ৰাতি কৈ আছে কি তুমি एक बात बोलो मेरे को तुम अभी चले जाओगे मेरे लिए याद नहीं मेरे को याद नहीं करोगे शाम को जाऊंगे शाम को जाओगे नहीं मेरे को याद नहीं करोगे बोलो मैं तो कर लूंगी हाँ याद करती रहूंगी मैं तुम्हें याद करती रहोगी तुम मुझे तो मेरे को मिलने नहीं आओगी तो जाती मैं फिर भी आप तो जाती मैं फिर भी क्या मम्मी जाती देती है मुझे कमरे में से अंदर से बाहर को नहीं निकलने नहीं देती ओ आप तो जाती কি কৈছে জানানে গমে পাইছে কি জান হিন্দী যেহেতু বুজিয়ে পায় কৈছে আহি গ'লো হয় মই লগ ধৰিবলৈ তোমাক কিন্তু মোৰতো বেয়া লাগিবই কিন্তু তাইৰ ভনীয়েকে আদিতি নেকি নাম তাইৰ ভনীয়েকে মানে আহিব নিদিয়ে সেইটো কৈছে ৰুমৰ পৰা বাহিৰত ওলাব নিদিয়ে কাৰণে নৰ্মেলটো এইকাৰণে বাহিৰত ওলাব নিদিয়ে ক'ৰবাত গুচি যায় বুলি তাই কিন্তু মোক খুব ভাল পায় মোক দেখিলেও ভাবি ইফালে আহা বুলি মাতে अभी मेरे को कौन बुलाएगा भाभी इधर आ जाओ कौन बुलाएगा सुनो तो हाँ एक बात बताऊं तुम्हें हाँ बताओ ये एक दिन ना चिंकी ना हाँ सांझ को टाइम ही दिन 6 से बाद में क्या मेरे ना सांझ को टाइम ही शाम के टाइम है पेट में मेरे ने चिंकी ने नृत्य से लात मारी थी जब से मेरे दर्द बंद नहीं हो रही आयो ऐसे होता ही रहा बस क्यों मारा क्या किया तुमने मैंने तो कुछ ना करा मैं तो देख लो घर का भी काम कर लूँ करूँगी बर्तन मार दे झाड़ू भी लगा दे पोछा भी लगा दूँ सब বাকী চব কামে কৰে এইটো কথাই মই যে কৈছিলোঁ পেটত লাঠি মাৰি দিছে সেইটো কথা তাই আকৌ কৈছে মানে যিহেতু তাই তেতিয়াৰ পৰা পেটৰ বিষ কমা নাই বুলি কৈ আছে পেটৰ বিষ दवाई नहीं लिया दवाई भी कैसे दवाई से भी जब बंद ही ना होता तो दवाई से भी दर्द बंद नहीं होता दर्द की दवाई बहुत खा ली मैंने ज़्यादा मत खाना दर्द की दवाई अच्छी नहीं होती हाँ दर्द की दवाई बहुत खा ली मैंने अच्छी नहीं होती दर्द बंद नहीं हो रही अच्छी नहीं होती दर्द की दवाई हाँ ऐसे होता रहा है अभी दर्द हो रहा बहुत इधर गैस की दवाई तुम्हें ये हो रहा है गैस हो रहा है शायद खान पान में ध्यान दो ज़्यादा ना तेल में भुंजी हुई चीज़ मत खाना हमारे भी कल हुआ था गैस की प्रॉब्लम पता है होता ही है मोरो काली गैस्ट्रिকৰ प्रॉब्लम হৈছে ইমান হৈছে নহয় কালি একদম নকব আৰু বমি কৰিছোঁ তাৰ পিছতহে তাৰমানে ভাল পাইছোঁ গেছৰ টেবলেট খাইও ভাল পোৱা নাছিলোঁ ৰাতি একে টোপনি নাই
ইমান অসুবিধা মানে গেষ্ট্ৰিকৰ প্ৰব্লেম হ'বলৈ কেতিয়া মানে ঔষধ খায়ো মই ভাল পোৱা নাছিলোঁ প্ৰথম অৱস্থাত মানে DSR কামে নকৰে এনেকুৱা হৈ গৈছে লাষ্টত বিষৰ খাব লগা হৈছে কিন্তু বিষৰ খায়ো এনেকুৱা হৈছে মানে ভালে হোৱা নাছিলে কিবাকে বমি কৰিছোঁ কৰাৰ পিছতহে ভাল পাইছোঁ মানে চব মানে গেছৰ প্ৰব্লেমে খাই দিছে খাদ্যও মানে যেনেকুৱাকৈ সিজোৱাখিনিও ইমান সিজোৱাও খাব মন নাযায় মানে সিজোৱা খালেও এনেকুৱা হয় মানে ওলাই মোৰ মানে আলু খানা ভাতটো মই খাবই নোৱাৰোঁ আলু সিজোৱা ভাত তথাপিও দালি সিজোৱা অলপমান সেনেকুৱাকৈ খাওঁ এতিয়া ভালকৈ ভাল পাইছোঁ কিয় हाँ जौनसा कमरा लिया है वो हाँ क्या वाला कमरा इससे इस वाला कमरा से बड़ा भी है और बहुत सोना इस वाले कमरे से बड़ा भी है सोना भी है दिखने में बहुत शीशा सा भी लग रहा है उसमें शीशा वीशा भी लग रहा है अच्छा है तो एक काम करना मेरे लिए भी एक देखना ठीक है 2 मंजिला पे मेरे लिए भी देखना ठीक हमारे लिए भी देखना मैं आदित्य को बोल दिया है तुम भी बोलना ठीक है उसको कि भाभी ने बोला है एने कोई ताई ऐसे ही बोला है क्योंकि वो तो कह नहीं पाएगी वैसे ही इसको बोला है আৰু যিয়ে নহওক এতিয়া বৰ্তমান মই ভাত বনাবলৈ যাওঁ আপোনালোকৰ লগত অলপ কথা পাতিলোঁ ভালে লাগিল আৰু মোৰ বিষয়ে ক'লোঁ এই বিষয়েও ক'লোঁ আপোনালোকৰ লগতো অলপ কথা পতা হ'ল মোৰ ভালে লাগিছে মোৰ কাৰণ আপোনালোকৰ লগত মই যদি ভিডিঅ' শ্বেয়াৰ কৰিব নাপাওঁ মোৰ বৰ মনটো বেয়া লাগে সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ মই কি কৰোঁ বা মোৰ বিষয়ে আপোনালোকক জনাই থাকোঁ মাজে সময়ে क्या होली आ गई होली का क्या दिन हो रहा था भाभी होली के कितने दिन रह गए पता नहीं ज़्यादा दिन नहीं है पर पता है ये शायद कितने तारीख को ना घर जाएंगे अपने घर जाओगे और मुझसे हूँ मेरे ना ऐसे मोती की ना ऐसे मोती की फाइल बनी रखी घर बहुत अच्छी हाँ और तुम देख कर ना हम कैसे देखेंगे तुम तो चली जाओगी इधर से उधर ना जब लेकर आऊँगा ना दिखाऊंगी दिखा दूंगी ठीक है अभी चलो रूम पे चले खाना भी बनाना है ना मेरे को मैं खाना बनाऊंगी थोड़ी देर आके अच्छा लगा ना धूप में इसीलिए चले आई और मैं भी जो है फ्रेंड लोगों के साथ बात करने के लिए भी आई तुमने तो हाय बोला भी नहीं हमने तो बोल दिया आजा और এতিয়া তললৈ যাওঁ গৈ কিনে যিহেতু ভাত বনাব লাগিব কেৰাহী যেহেতু গৰম হৈ গ'ল তেল আৰু জিৰা জলকীয়া আৰু পিঁয়াজ দি ল'লোঁ আৰু এইখিনি মই এতিয়া ভাজি ল'ম আৰু এইখিনি ভাজি লোৱাৰ পিছত এতিয়া মই ভেন্দিখিনি ভাজি ল'লোঁ আৰু এই আলুখিনি মই সিজাই ল'লোঁ ভাততে আৰু সিজাই কিনে এতিয়া বৰ্তমান কাটি ল'ম এইখিনি কাটি লোৱাৰ পিছত এতিয়া মই কেৰাহীত দি দিলোঁ পিঁয়াজ আৰু তেল আৰু মই জলকীয়াও দিলোঁ পিঁয়াজ আৰু নেহুৰৰ পেষ্টটো দি দিলোঁ আৰু ইয়াতে মই হালধি আৰু নিমখো দি ল'লোঁ আৰু এতিয়া মই বৰ্তমান এই জলকীয়া গুড়া দি আছোঁ সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে বেছি কম আৰু সৰিয়হ আৰু আলুখিনিও দি ল'লোঁ আৰু এতিয়া মই ভাজিও ল'লোঁ আৰু পানীখিনি ঢালি দিছোঁ এতিয়া মই মাছ দি দিম কাৰণ যিহেতুকে মই পানী দি ল'লোঁ আৰু ইয়াতে আলুখিনি যিহেতু সিজোৱা আলু হয় বেছি সিজিব নালাগে আৰু সেইকাৰণে মই মাছকেইটা দিয়ে তৰকাৰীখন নুতালোতে দি দিলোঁ মাছকেইটা আৰু মাছৰ জোলখন আৰু অলপমান উতলা হোৱাৰ পিছতে মই নুমাই পানীটো অকণমান শুহিলে হৈ যাব মোৰ মাছ এতিয়া মোৰ মাছৰ জোলখন হৈও গ'ল বেমাৰবিলাকে আশা নেৰা হৈছে বেমাৰ হৈয়ে থাকে সেইকাৰণে ভাবি আছোঁ আমিও ৰুমটো চেঞ্জ কৰিম লাহে ধীৰে এতিয়া যিহেতুকে চেঞ্জ কৰা নাই এওঁলোকে গ'লে আপোনালোকে দেখিলে ভাত বনালোঁ ভাত বনাই কিনে খাই বৈ ল'লোঁ লৈ কিনে এতিয়া আহিলোঁ আহি কিনে আপোনালোকৰ লগত আকৌ এক মাতি লৈ আহিছোঁ চাই আছোঁ তাৰপিছত যিহেতু যাবই অলপ পিছত এতিয়া যিহেতু বাজি গ'ল গড়ে 3টা পাৰ হৈ গৈছে আৰু এতিয়া মই আহিছোঁ আকৌ ওপৰলৈ আৰু আপোনালোকক কৈছোঁৱে আৰু বৰ্তমান মই ইমানখিনিতে ব্লগটো এণ্ড কৰিব লাগিব
আৰু আজি মই যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ মোৰ ব্লগ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানখিনিয়ে মোৰ, আৰু বাই বাই।